টাই আহোম মানুহখিনি ইয়াৰ নহয়। টাই আহোম মানুহ ইয়াৰ মানুহ নহয়। টাই আহোম মানুহখিনিয়ে বাচি থাকিবৰ কাৰণে, টাই আহোম ভাষা সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে বেংগলী শব্দ ব্যৱহাৰ নকৰাকৈ থাকিব নোৱাৰিব, নিষ্ঠাৰ নাই বোলে। বাংলা ভাষাটো টাই আহোম ভাষা নিলেখাকৈ আর নিষ্ঠার নাই। আৰু এই কথাটো কৈছে এজন মুছলমান চিন্তাবিদ, মই তেওঁৰ নামটো নাজানো, জনাৰ দৰকাৰ নাই। মতা উটৰ গাখীৰ খাই ডাঙৰ হোৱা এই মুছলমান চিন্তাবিদজনৰ কথা চাওক। তেওঁ কৈছে যে আমি ভাৰতীয় নহয়, ইন্ডিয়ান পিপুলো নহয়, আমি অন্য আৰবিয়ান পিপুলো নহয়। আমাৰ ভূমি, আমাৰ দেশ, আমাৰ দেশত যিমান মানুহ আহিছে, অসমীয়া যিবিলাকে কয় আমাৰ দেশত আহিছে, তেওঁলোকৰ ভাষা আমি ক'ব লাগে, তেওঁলোকৰ জাতি বচাব লাগে। এইটোতো অসাংবিধানিক কথা, এইটো নোৱাৰি নহয়। এই অসম যি ভূমি আছে সেই ভূমি বংগৰ পৰাই জন্ম হৈছিলে আৰু এদিন বংগতে আকৌ সোমাই পৰিব। আজি আসাম আছে, এই আসাম যদি অগ্ৰাহ্য হৈ যায় কোনো সময় তেলে বংগ হৈ যাব। বংগৰ মাটিত আসামটো হৈছে 1912 চনত। আৰু তাৰ বাহিৰতো আৰু এটা কথা কৈছে যে অসমীয়া বুলি কোনো জাতি পৃথিৱীত নাছিল, অসমীয়া জাতি পৃথিৱীত নাছিল, অসমীয়া ভাষা বুলিবলৈ কোনো নাছিলে। এই মতা উটৰ গাখীৰ খোৱা এই মুছলমান মৌলানাটোৱে হয়তো নাজানে যে অসমীয়া ভাষা ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি হৈছে। মই 2-3টা কাণতলীয়া চৰ মাৰি 250টা ষ্টেপ উঠাই লৈ যাম দেওপাহাৰলৈ, য'ত আজিৰ পৰা 1000 বছৰৰ আগত অসমীয়া ভাষাৰ প্ৰাচীন অসমীয়া লিপি পোৱা যায়। তপিনাত বেতেৰে কোবাই কোবাই লৈ যাম দুবৰণিৰ সেই শিৱলিংগৰ ওচৰলৈ, যিটো শিৱলিংগ 5ম শতিকাত নবী হজৰত মহম্মদ জন্ম হোৱাৰ আগৰ শিৱলিংগ আছে অসমত গোলাঘাট জিলাত। এই মানুহবোৰ ক'ৰ পৰা উৎপত্তি হয়? এনেধৰণৰ মানুহৰ কাৰণে সম্পূৰ্ণ মুছলমান অসমৰ যি সমাজ আছে সেই মুছলমান সমাজে সদায় মানুহৰ পৰা গালি শুনি আছে। আৰু এনেকুৱা মানুহ যেতিয়ালৈকে থাকিব মুছলমান সমাজে গালি শুনি যাব, কাৰণ এওঁলোকক ডিফেণ্ড কৰাৰ নিচিনাকৈ থাকে। এওঁলোকৰ ওপৰত কোনো ধৰণৰ সমালোচনা তেওঁলোকে নকৰে, কোনো ক্ৰিটিকেল থিংকিং নথকা এটা মানুহ। এই ধৰণৰ যিখিনি ব্যক্তি আছে, এই ব্যক্তিখিনিৰ কাৰণে এটা খুব সন্মানসূচক মন্তব্য বা সন্মানসূচক এষাৰি বাক্য আছে। বাক্যশাৰী আপোনালোকে আগতেও শুনিছে, এতিয়াও শুনিব। তেওঁলোকক আমি মাতোঁ, অ' চাচা। চাচা, ও ভোঁসড়িওয়ালে চাচা। টাই আহোম মানুহ ইয়াৰ মানুহ নহয়। এই অসমীয়া জনগোষ্ঠী নাই। আজি আসাম আছে, এই আসাম যদি অগ্ৰাহ্য হৈ যায় কোনো সময় তেলে বংগ হৈ যাব। বংগৰ মাটিত আসামটো হৈছে 1912 চনত। টাই আহোম বিলাকে বাংলা ভাষাটো টাই আহোম ভাষা নিলেখাকৈ আর নিষ্ঠার নাই। আর অসমীয়া মানুহ নামে কোনো জাতো নাই।